নমস্কাৰ অল অফ ইউ আলিছাৰ আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। এইটো চেনেলত অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে ভিডিঅ'সমূহ লাভ কৰিব। এই ভিডিঅ'সমূহে আগন্তুক এক্সামসমূহত যথেষ্ট পৰিমাণে সহায় কৰিব। আপোনালোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইটো চেনেলৰ জৰিয়তে কমপ্লিট আসাম হিষ্ট্ৰী কভাৰ কৰা হৈছে। মোৱামৰীয়া প্ৰথম বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত হৈছিল? যে মোৱামৰীয়া প্ৰথম বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত হৈছিল? অপশন এ ৰাজেশ্বৰ সিংহ, অপশন বি লক্ষ্মী সিংহ, অপশন সি গৌৰীনাথ সিংহ, অপশন ডি কমলেশ্বৰ সিংহ। এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নম্বৰ বি, যে মোৱামৰীয়া প্ৰথম বিদ্ৰোহ লক্ষ্মী সিংহৰ দিনত হৈছিল। আপোনালোকে নিশ্চয় মনত ৰাখিব যে মোৱামৰীয়া প্ৰথম বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত হৈছিল? যে লক্ষ্মী সিংহৰ দিনত হৈছিল। ওকে, মোৱামৰীয়া প্ৰথম বিদ্ৰোহ 1769 হৈছিল। যে মোৱামৰীয়া প্ৰথম বিদ্ৰোহ কেতিয়া হৈছিল? 1769 হৈছিল, লক্ষ্মী সিংহৰ দিনত হৈছিল। আৰু কোনজন আহোম ৰজাৰ দিনত হৈছিল? লক্ষ্মী সিংহৰ দিনত হৈছিল। মোৱামৰীয়া বিদ্ৰোহক চেকনি কবোৱা ৰোৱন বুলি কোৱা হয়। যে মোৱামৰীয়া বিদ্ৰোহক চেকনি কবোৱা ৰোৱন বুলি কোৱা হয়। আপোনালোকে নিশ্চয় মনত ৰাখিব যে মোৱামৰীয়া প্ৰথম বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত হৈছিল? লক্ষ্মী সিংহৰ দিনত হৈছিল। আৰু কেতিয়া হৈছিল? 1769 হৈছিল। আৰু মোৱামৰীয়া বিদ্ৰোহক আন কি নামেৰে জনা যায়? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব চেকনি কবোৱা ৰোৱন বুলি কোৱা হয়। ওকে, মোৱামৰীয়া দ্বিতীয় বিদ্ৰোহ কেতিয়া হৈছিল? যে মোৱামৰীয়া দ্বিতীয় বিদ্ৰোহ কেতিয়া হৈছিল? অপশন এ 1769, অপশন বি 1786, অপশন সি 1782, অপশন ডি 1805। যে এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নম্বৰ সি, যে মোৱামৰীয়া দ্বিতীয় বিদ্ৰোহ 1782 হৈছিল। আপোনালোকে নিশ্চয় মনত ৰাখিব মোৱামৰীয়া দ্বিতীয় বিদ্ৰোহ কেতিয়া হৈছিল? 1782। ওকে, মোৱামৰীয়া দ্বিতীয় বিদ্ৰোহ আৰু তৃতীয় বিদ্ৰোহৰ সময়ত আহোম ৰজা আছিল গৌৰীনাথ সিংহ। আপোনালোকে এটা কথা নিশ্চয় মনত ৰাখিব যে মোৱামৰীয়া দ্বিতীয় বিদ্ৰোহ কাৰ দিনত হৈছিল? গৌৰীনাথ সিংহৰ দিনত হৈছিল। একেৰাহে মোৱামৰীয়া তৃতীয় বিদ্ৰোহটো গৌৰীনাথ সিংহৰ দিনত হৈছিল। আপোনালোকে নিশ্চয় মনত ৰাখিব যে কোনটো বিদ্ৰোহ কাৰ দিনত হৈছিল আৰু কেতিয়া হৈছিল। আমি নিশ্চয় পাই আহিলোঁ মোৱামৰীয়া প্ৰথম বিদ্ৰোহ লক্ষ্মী সিংহৰ দিনত হৈছিল, 1769 হৈছিল। মোৱামৰীয়া দ্বিতীয় বিদ্ৰোহ গৌৰীনাথ সিংহৰ দিনত হৈছিল, 1782 হৈছিল। আৰু আমি পালোঁ কি মোৱামৰীয়া তৃতীয় বিদ্ৰোহ গৌৰীনাথ সিংহৰ দিনত হৈছিল 1786। 1786 মোৱামৰীয়া তৃতীয় বিদ্ৰোহ হৈছিল। মনত ৰাখিব। মোৱামৰীয়া তৃতীয় বিদ্ৰোহ কেতিয়া হৈছিল? আমি অলৰেডি আলোচনা কৰিলে। মোৱামৰীয়া তৃতীয় বিদ্ৰোহ কেতিয়া হৈছিল? অপশন এ 1769, অপশন বি 1786, অপশন সি 1782, অপশন ডি 1805। যে এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নম্বৰ বি, যে মোৱামৰীয়া তৃতীয় বিদ্ৰোহ কেতিয়া হৈছিল? 1786। নিশ্চয় মনত ৰাখিব যে মোৱামৰীয়া তৃতীয় বিদ্ৰোহ কেতিয়া হৈছিল? 1786 হৈছিল। আৰু কাৰ দিনত হৈছিল? গৌৰীনাথ সিংহৰ দিনত হৈছিল। ওকে, মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত অন্ত পৰে? মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত অন্ত পৰিছিল আৰু কেতিয়া অন্ত পৰিছিল? অপশন এ ৰাজেশ্বৰ সিংহ, অপশন বি লক্ষ্মী সিংহ, অপশন সি গৌৰীনাথ সিংহ, অপশন ডি কমলেশ্বৰ সিংহ। যে এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নম্বৰ ডি, যে মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পৰিছিল কমলেশ্বৰ সিংহৰ দিনত 1805। নিশ্চয় মনত ৰাখিব যে মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত আৰম্ভ হৈছিল, কেতিয়া আৰম্ভ হৈছিল আৰু কোনজন আহোম ৰজাৰ দিনত শেষ হৈছিল? যে কমলেশ্বৰ সিংহৰ দিনত শেষ হৈছিল বা অন্ত পৰিছিল 1805। মোৱামৰীয়া বিদ্ৰোহ 1769 লক্ষ্মী সিংহৰ দিনত আৰম্ভ হৈছিল। যে মোৱামৰীয়া বিদ্ৰোহ 1769 লক্ষ্মী সিংহৰ দিনত আৰম্ভ হৈছিল আৰু 1805 কমলেশ্বৰ সিংহৰ দিনত অন্ত পৰে। আৰু কি কৰিছিল? কমলেশ্বৰ সিংহৰ দিনত 1805 মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পৰিছিল। মনত ৰাখিব।
কোনজন আহোম ৰজাই ৰাজধানী যোৰহাটলৈ স্থানান্তৰ কৰিছিল যে কোনজন আহোম ৰজাই ৰাজধানী যোৰহাটত প্ৰতিষ্ঠা কৰিছিল অপশন এ ৰাজেশ্বৰ সিংহ অপশন বি লক্ষ্মী সিংহ অপশন সি গৰিনাথ সিংহ অপশন ডি কমলেশ্বৰ সিংহ যে এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নম্বৰ সি কোনজন আহোম ৰজাই ৰাজধানী যোৰহাটত প্ৰতিষ্ঠা কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব গৰিনাথ সিংহ ওকে গৰিনাথ সিংহই 1794ত ৰাজধানী যোৰহাটলৈ স্থানান্তৰ কৰিছিল আৰু গৰিনাথ সিংহই ৰাজধানী যোৰহাটলৈ কেতিয়া স্থানান্তৰ কৰিছিল 1794 নিশ্চয় মনত ৰাখিব যে কোনজন আহোম ৰজাই ৰাজধানী যোৰহাটলৈ স্থানান্তৰ কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব গৰিনাথ সিংহই কেতিয়া কৰিছিল 1794ত ওকে মহামৰীয়া বিদ্ৰোহৰ সময়ত যেতিয়া মহামৰীয়াসকলে ৰংপুৰ দখল কৰিছিল তেতিয়া আহোমৰ মুখ্য কাৰ্যালয় যোৰহাটলৈ কোনে স্থানান্তৰ কৰিছিল যে মহামৰীয়া বিদ্ৰোহৰ সময়ত যেতিয়া মহামৰীয়াসকলে ৰংপুৰ দখল কৰিছিল তেতিয়া আহোমৰ মুখ্য কাৰ্যালয় যোৰহাটলৈ কোনে স্থানান্তৰ কৰিছিল অপশন এ ৰাজেশ্বৰ সিংহ অপশন বি লক্ষ্মী সিংহ অপশন সি গৰিনাথ সিংহ অপশন ডি পুৰানন্দ বুঢ়াগোহাঁই যে এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নম্বৰ ডি আপোনালোকে এটা কথা নিশ্চয় মনত ৰাখিব যে যোৰহাটত কোনে ৰাজধানী প্ৰতিষ্ঠা কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব গৰিনাথ সিংহ কেতিয়া কৰিছিল 1794ত আৰু যদি সোধা হয় যে যোৰহাটলৈ মুখ্য কাৰ্যালয় কোনে স্থানান্তৰ কৰিছিল তেতিয়া আপোনালোকে নিশ্চয় মনত ৰাখিব পুৰানন্দ বুঢ়াগোহাঁয়ে হেডকোৱাৰ্টাৰ্ছ প্ৰতিষ্ঠা কৰিছিল যোৰহাটলৈ তে যোৰহাটলৈ কোনে মুখ্য কাৰ্যালয় বা হেডকোৱাৰ্টাৰ্ছ স্থানান্তৰ কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব পুৰানন্দ বুঢ়াগোহাঁয়ে হেডকোৱাৰ্টাৰ্ছটো প্ৰতিষ্ঠা কৰিছিল যোৰহাটত আৰু কোনে ৰাজধানী প্ৰতিষ্ঠা কৰিছিল যোৰহাটত গৰিনাথ সিংহই ওকে আপোনালোকে নিশ্চয় এই দুটাৰ মাজত কনফিউজ নহব হেডকোৱাৰ্টাৰ্ছ যোৰহাটত কোনে প্ৰতিষ্ঠা কৰিছিল পুৰানন্দ বুঢ়াগোহাঁই আৰু কেপিটেল কোনে যোৰহাটত প্ৰতিষ্ঠা কৰিছিল গৰিনাথ সিংহই ওকে দ্বন্দ্বদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত হৈছিল যে দ্বন্দ্বদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত সংঘটিত হৈছিল অপশন এ ৰাজেশ্বৰ সিংহ অপশন বি লক্ষ্মী সিংহ অপশন সি গৰিনাথ সিংহ অপশন ডি কমলেশ্বৰ সিংহ যে এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নম্বৰ ডি যে দ্বন্দ্বদ্ৰোহ কমলেশ্বৰ সিংহৰ দিনত হৈছিল যে দ্বন্দ্বদ্ৰোহ কাৰ দিনত হৈছিল কমলেশ্বৰ সিংহৰ দিনত দ্বন্দ্বদ্ৰোহ হৈছিল মনত ৰাখিব যে দ্বন্দ্বদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত হৈছিল কমলেশ্বৰ সিংহৰ দিনত ওকে হৰদত্ত আৰু বীৰ দত্তই দ্বন্দ্বদ্ৰোহৰ নেতৃত্ব দিছিল আৰু দ্বন্দ্বদ্ৰোহৰ নেতৃত্ব কোনে দিছিল হৰদত্ত আৰু বীৰ দত্তই মনত ৰাখিব হৰদত্ত আৰু বীৰ দত্তই কি কৰিছিল দ্বন্দ্বদ্ৰোহৰ নেতৃত্ব দিছিল যদি আপোনালোকক প্ৰশ্ন সোধে দ্বন্দ্বদ্ৰোহৰ নেতৃত্ব কোনে দিছিল হৰদত্ত আৰু বীৰ দত্তই ওকে হৰদত্ত আৰু বীৰ দত্তক কোনে হত্যা কৰিছিল যে হৰদত্ত আৰু বীৰ দত্তক কোনে হত্যা কৰিছিল অপশন এ কলিয়া বমৰা অপশন বি লাচিত বৰফুকন অপশন ডি সি আতুনু বুঢ়াগোহাঁই অপশন ডি নান অফ দ্য আবাব যে এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নম্বৰ এ যে হৰদত্ত আৰু বীৰ দত্তক কি কৰিছিল কলিয়া বমৰাই হত্যা কৰিছিল নিশ্চয় মনত ৰাখিব হৰদত্ত আৰু বীৰ দত্তক কোনে হত্যা কৰিছিল কলিয়া বমৰাই হত্যা কৰিছিল দ্বন্দ্বদ্ৰোহৰ নেতৃত্ব কোনে দিছিল হৰদত্ত আৰু বীৰ দত্তই বৰফুকন কলিয়া বমৰা কোনজন আহোম ৰজাই প্ৰতাপ বল্লভ উপাধি প্ৰদান কৰিছিল যে বৰফুকন কলিয়া বমৰা কোনজন আহোম ৰজাই প্ৰতাপ বল্লভ উপাধি প্ৰদান কৰিছিল অপশন এ ৰাজেশ্বৰ সিংহ অপশন বি লক্ষ্মী সিংহ অপশন সি গৰিনাথ সিংহ অপশন ডি কমলেশ্বৰ সিংহ যে এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নম্বৰ ডি বৰফুকন কলিয়া বমৰা কোনজন আহোম ৰজাই প্ৰতাপ বল্লভ উপাধি প্ৰদান কৰিছিল কমলেশ্বৰ সিংহই কি কৰিছিল প্ৰতাপ বল্লভ উপাধি প্ৰদান কৰিছিল কোনজন আহোম ৰজাই কলিয়া বমৰাক প্ৰতাপ বল্লভ উপাধি প্ৰদান কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব কমলেশ্বৰ সিংহই ওকে বৰফুকন কলিয়া বমৰা হৰদত্ত আৰু বীৰ দত্তক হত্যা কৰিছিল যে বৰফুকন কলিয়া বমৰাই কি কৰিছিল হৰদত্ত আৰু বীৰ দত্তক হত্যা কৰিছিল অলৰেডি আলোচনা কৰিছো
আৰু সেইভাবে কলিয়া বমৰা কমলেশ্বৰ সিংহই প্ৰতাপ বল্লভ উপাধি প্ৰদান কৰিছিল নিশ্চয় মনত থাকিব যে কলিয়া বমৰা কোনজন আহোম ৰজাই প্ৰতাপ বল্লভ উপাধি প্ৰদান কৰিছিল কমলেশ্বৰ সিংহই প্ৰদান কৰিছিল কিয় প্ৰদান কৰিছিল কলিয়া বমৰাই হৰদত্তৰ বিদ্যাতক হত্যা কৰিছিল বাবে তেওঁক প্ৰতাপ বল্লভ উপাধি প্ৰদান কৰিছিল ওকে মানসকলৰ প্ৰথম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল যে মানসকলৰ প্ৰথম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল অপশন এ চন্দ্ৰকান্ত সিংহ অপশন বি পুৰন্দৰ সিংহ অপশন সি গৰিনাথ সিংহ অপশন ডি কমলেশ্বৰ সিংহ যে এই অপশন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপশন হ'ব অপশন নম্বৰ এ যে চন্দ্ৰকান্ত সিংহ যে মানসকলৰ প্ৰথম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ আছিল চন্দ্ৰকান্ত সিংহ নিশ্চয় মনত ৰাখিব মানসকলৰ প্ৰথম আক্ৰমণৰ সময়ত আহোমসকলৰ স্বৰ্গদেউ কোন আছিল চন্দ্ৰকান্ত সিংহ ওকে মানৰ প্ৰথম আক্ৰমণ 1817ত চন্দ্ৰকান্ত সিংহৰ দিনত হৈছিল যে মানসকলৰ প্ৰথম আক্ৰমণ কেতিয়া হৈছিল 1817ত হৈছিল আৰু কি আমি পালো যে চন্দ্ৰকান্ত সিংহৰ দিনত হৈছিল যে মানসকলৰ প্ৰথম আক্ৰমণ কেতিয়া হৈছিল 1817ত হৈছিল আৰু কাৰ দিনত হৈছিল চন্দ্ৰকান্ত সিংহৰ দিনত হৈছিল নিশ্চয় আপোনালোকে মনত ৰাখিব একেবাৰে সিৰিয়ালি লোৱা হৈছে আপোনালোকৰ বাবে মানসকলৰ দ্বিতীয় আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল যে মানসকলৰ দ্বিতীয় আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল আমি পালো কি মানসকলৰ প্ৰথম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ আছিল চন্দ্ৰকান্ত সিংহ মানসকলৰ দ্বিতীয় আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল অপশন এ চন্দ্ৰকান্ত সিংহ অপশন বি পুৰন্দৰ সিংহ অপশন সি গৰিনাথ সিংহ অপশন ডি কমলেশ্বৰ সিংহ যে এই অপশন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপশন হ'ব অপশন নম্বৰ বি যে মানসকলৰ দ্বিতীয় আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ আছিল পুৰন্দৰ সিংহ আপোনালোকক নিশ্চয় কোৱা হৈছে মানৰ আক্ৰমণ 2 বছৰ মূৰে মূৰে হৈছিল প্ৰথমটো হৈছিল 1817ত দ্বিতীয়টো হল 1819ত ওকে মানৰ দ্বিতীয় আক্ৰমণ 1819ত হৈছিল পুৰন্দৰ সিংহৰ দিনত হৈছিল যে মানৰ দ্বিতীয় আক্ৰমণ 1819ত হৈছিল মানসকলৰ দ্বিতীয় আক্ৰমণ 1819ত হৈছিল আৰু পুৰন্দৰ সিংহৰ দিনত হৈছিল মানসকলৰ তৃতীয় আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল যে মানৰ তৃতীয় আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল অপশন এ চন্দ্ৰকান্ত সিংহ অপশন বি পুৰন্দৰ সিংহ অপশন সি গৰিনাথ সিংহ অপশন ডি কমলেশ্বৰ সিংহ যে এই অপশন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপশন হ'ব অপশন নম্বৰ এ যে মানৰ তৃতীয় আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ আছিল চন্দ্ৰকান্ত সিংহ নিশ্চয় মনত থাকিব যে মানৰ তৃতীয় আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল চন্দ্ৰকান্ত সিংহ মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল চন্দ্ৰকান্ত সিংহ কেতিয়া হৈছিল 1817ত হৈছিল মানৰ দ্বিতীয় আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল পুৰন্দৰ সিংহ আছিল কেতিয়া হৈছিল 1819ত আছিল আৰু মানৰ তৃতীয় আক্ৰমণ কেতিয়া হৈছিল 1821ত হৈছিল মানৰ তৃতীয় আক্ৰমণ হৈছিল 1821 চন্দ্ৰকান্ত সিংহৰ দিনত যে মানৰ তৃতীয় আক্ৰমণ কি হৈছিল 1821ত হৈছিল আৰু চন্দ্ৰকান্ত সিংহৰ দিনত হৈছিল এইটো চেনেলত আসাম হিষ্ট্ৰী একেবাৰে সিৰিয়ালি লৈ অহা হৈছে যাতে আপোনালোকে অতি সহজে আসাম হিষ্ট্ৰী মনত ৰাখিব পাৰে থ্যাংক ইউ এভৰিওয়ান আপোনালোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব